চৰকাৰে নুশুনে বিধায়ক ৰূপজ্যোতিৰ কথা দিনত প্ৰতিবাদ কৰি কামত নাহিলে এবাৰ নিশাও প্ৰতিবাদত বহিল মৰিয়নিৰ বিধায়কগৰাকী উৰে নিশা ৰাজপথত বহি প্ৰতিবাদ সাব্যস্ত কৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে মাজনিশা ৰাজপথত ৰূপজ্যোতি কুৰ্মী নিশা 6 ঘণ্টা ধৰি প্ৰতিবাদত বহিল মৰিয়নিৰ বিধায়কজন চৰকাৰে ৰূপজ্যোতিৰ দাবী নামানে প্ৰতিবাদ কৰি সময়সীমা বান্ধি দিলেও গা নলৰে চৰকাৰৰ সেয়ে এবাৰ নিশা ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে মৰিয়নিৰ দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত নগাই নিৰ্মাণ সম্পূৰ্ণ কৰে এখন পকী দলঙৰ ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমত বাৰম্বাৰ বাতৰি পৰিৱেশনৰ পিছতো গা নলৰিল যোৰহাট জিলা প্ৰশাসন তথা ৰাজ্য চৰকাৰৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে চৰকাৰ তথা গৃহ বিভাগক অসমৰ দিছৈ ভেলী বনাঞ্চলৰ মাজত জানখনা নৈৰ ওপৰত অবৈধভাৱে নিৰ্মাণ কৰা পকী দলং উচ্ছেদ কৰাৰ বাবে দাবী জনাই বান্ধি দিছিল ৪৮ ঘণ্টাৰ সময়সীমা কিন্তু ইয়াৰ পিছতো চৰকাৰৰ পৰা লাভ নকৰিলে কোনো সঁহাৰি সেয়ে অসমৰ ভূমিত নগাৰ আগ্ৰাসন ৰোধ কৰা নগা বেদখলকাৰীয়ে নিৰ্মাণ কৰা পকী দলং উচ্ছেদ কৰাৰ দাবীত নিশা ৰাজপথত প্ৰতিবাদত বহিল মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী মৰিয়নি থানা তিনিআলিৰ সমীপত অৱস্থান ধৰ্মঘট পালন কৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে ৰূপজ্যোতি কুৰ্মীয়ে অসমৰ মাটিত দলং নিৰ্মাণ কৰাৰ পিছতো সংবাদ মাধ্যমত বাতৰি পৰিৱেশন হোৱাৰ পিছত মই এজন বিধায়ক হিচাপে চাইকেল মাৰি স্মাৰক পত্ৰ দিয়াৰ পিছতো আজি সামাজিক মাধ্যমৰ যোগেদি এটা সকিয়নি দিয়াৰ পিছতো আজি গুৰুত্ব নিদিয়াৰ বিষয়টোলৈ আমি খুব চিন্তিত এই আজি 6 ঘণ্টা অৱস্থান ধৰ্মঘট কাঢ়িছিলে অসম চৰকাৰ পুনৰবাৰ আমি যদি শুই আছে হাৰ পাই দিব বিচাৰিছোঁ সকিয়নি দিব বিচাৰিছোঁ আৰু অসম চৰকাৰ জাগি উঠক আৰু অসমৰ মাটি বচাওক আমি এনেকৈ কিন্তু অসমৰ মাটি নগা লোকসকলক আমি অধিগ্ৰহণ কৰিবলৈ আমি দিব নোৱাৰোঁ সেইকাৰণে ইয়াৰ কাৰণে প্ৰতিবাদ কৰি আহিছোঁ আৰু ভৱিষ্যতে আৰু জঙ্গী আন্দোলন যদি প্ৰয়োজন সাপেক্ষে ল'ব লগা হয় ল'বলৈ বাধ্য হ'ম মৰিয়নিৰ পৰা জ্যোতিপ্ৰসাদ গগৈ নিউজ 18 অসম নৰ্থ ইষ্ট আধাৰ কাৰ্ড প্ৰস্তুতৰ নামত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলি আছে লুণ্ঠন ৰাজ হুজাইত আধাৰ কাৰ্ড প্ৰস্তুত কৰাৰ নামত মুকলিকৈ ধন সংগ্ৰহ কৰিছে আধাৰ কেন্দ্ৰৰ কৰ্মীয়ে ধন দাবী কৰাৰ লগতে হাৰাশাস্তি কৰাৰ অভিযোগ স্থানীয় লোকৰ হুজাই আমবাৰীত আধাৰ কাৰ্ড প্ৰস্তুত কৰাৰ নামত মুকলিকৈ ধন সংগ্ৰহৰ দৃশ্য কেমেৰাত বন্দী কৰিলে গ্ৰাহকে হোজাই জিলাৰ লগতে দবকাৰ আমবাৰী আধাৰ কেন্দ্ৰত ধনৰ বিনিময়ত গ্ৰাহকক দিয়া হৈছে আধাৰ কাৰ্ড কেন্দ্ৰটোত প্ৰতিগৰাকী গ্ৰাহকে আধাৰ কাৰ্ড প্ৰস্তুত কৰোঁতে দিবলগীয়া হৈছে ৫০০ৰ পৰা ৬০০ টকাকৈ টকা নিদিলেই সঘনাই ঘূৰাই থাকে কৰ্মচাৰীসকলে আনহাতে কেন্দ্ৰটোত দাবী কৰা ধনতকৈ কম দিলে গ্ৰাহকক গালি ধমকিৰে বাহিৰলৈ ওলাই দিয়াৰ অভিযোগ তুলিছে একাংশ গ্ৰাহকে আমি আধার কার্ড বানানি গেছিলাম মজুলক সারা টাইম ৩০০ টাকা দিয়া কইসলাম আমার আধার কার্ড এখন বানাইয়া দিবার লাগে তাই আমার খুদাইয়া দিলাইছেন তাই ৫০০ টাকা লাগে যিসকল লোকে আধাৰ কাৰ্ড বনোৱাৰ নামত টকা নিদিয়ে সেই লোকসকলক বাৰম্বাৰ কাৰ্যালয়ত অনা নিয়া কৰা হয় কিন্তু আধাৰ কাৰ্ড বনাই দিয়া নহয় আৰু যিসকলে সেই মধ্যভোগী দালালসকলৰ লগত টকাৰ লেনদেন কৰিব পাৰে টকা দিব পাৰে সেই দালালসকলৰ জৰিয়তে আধাৰ কাৰ্ড বনোৱা হয় দৰিদ্ৰ জনতাৰ মূৰত ৰাম টাঙোন সোধাই বিনামূলীয়া আধাৰ কাৰ্ডৰ নামত এই ধন সংগ্ৰহ কৰি আহিছে মজুল হক নামৰ এগৰাকী শিক্ষক আৰু ছুপাৰভাইজাৰ হিল্লাল আহমেদে কেন্দ্ৰটোত গ্ৰাহকৰ পৰা গোপনে ধন সংগ্ৰহ কৰাৰ সময়ত গ্ৰাহকে মোবাইলৰ কেমেৰাত বন্দী কৰিলে এই দৃশ্য দবকাৰ পৰা আব্দুল হাকিম নিউজ 18 অসম নৰ্থ ইষ্ট নলবাৰী সাংবাদিক অনিমেশ বৰ্মনক ড্ৰাগছ মাফিয়া আক্ৰমণ কৰাৰ প্ৰতিবাদত নলবাৰী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী সমদল নলবাৰী চামতাত যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদকাৰীসকলে অৱৰোধ কৰে সৰ্থেবাৰী নলবাৰী ৰাজ্যিক ঘাইপথ সাংবাদিকগৰাকীক আক্ৰমণ কৰা ড্ৰাগছ মাফিয়াক শীঘ্ৰে গ্ৰেপ্তাৰ দাবীত পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ কাৰ্যালয় ঘেৰাও কৰে শতাধিক যুৱ ছাত্ৰ পৰিষদৰ সদস্যই এই ঘটনাৰ লগত জড়িত প্ৰত্যেকগৰাকী অপৰাধীক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ
আৰক্ষীৰ যি ব্যৰ্থতা, এই ব্যৰ্থতাকো আমি কিন্তু কঠোৰভাৱে সমালোচনা কৰিছোঁ। আৰু এই ব্যৰ্থতাই এটা কথাকে সূচায় যে ড্ৰাগছ মাফিয়াৰ লগত ক'ৰবাত নহয় ক'ৰবাত আৰক্ষীৰ গোপন বুজাবুজি আছে। মহানগৰীত পুনৰ ডকাইতিৰ ঘটনা। 6 মাইলৰ SBI ATMত সংঘটিত হৈছে ডকাইতি কাণ্ড। মুখত কাপোৰ মেৰিয়াই দুৰ্বৃত্তৰ ATMত প্ৰৱেশ। CCTVত বন্দী হৈছে ডকাইতিৰ সমগ্ৰ দৃশ্য। ঘটনা সন্দৰ্ভত দিছপুৰ থানাত গোচৰ পঞ্জীয়ন কৰা হৈছে। এই ATMটোত ইয়াৰ পূৰ্বেও সংঘটিত হৈছিল ডকাইতি কাণ্ড। গুৱাহাটী মহানগৰীত পুনৰ ডকাইতি কাণ্ড সংঘটিত হৈছে। 6 মাইলৰ SBI ATMত সংঘটিত হৈছে এই ডকাইতি কাণ্ড। মুখত কাপোৰ মেৰিয়াই দুৰ্বৃত্তৰ প্ৰৱেশ। ATMত CCTVত বন্দী হৈছে ডকাইতিৰ সমগ্ৰ দৃশ্য। ঘটনা সন্দৰ্ভত ইতিমধ্যে দিছপুৰ থানাত গোচৰ পঞ্জীয়ন কৰা হৈছে। ATMটোত ইয়াৰ পূৰ্বেও সংঘটিত হৈছিল ডকাইতি কাণ্ড। বঙাইগাঁৱৰ বিদ্যাপুৰ আৰক্ষী চকীত নিশা উত্তপ্ত পৰিস্থিতি। ছাত্ৰীক শ্লীলতাহানিৰ অপচেষ্টা চলোৱা বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে প্ৰতিবাদ স্থানীয় লোকৰ। বিদ্যাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তমছেৰ আলী আহমেদৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে। বিদ্যালয়ত পাঠদান চলি থকাৰ সময়তে নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক নিজৰ কোঠাত মাতি শ্লীলতাহানিৰ অপচেষ্টা চলোৱাৰ অভিযোগ অধ্যক্ষৰ বিৰুদ্ধে। ঘটনা পোহৰলৈ অহাৰ পিছত অঞ্চলজুৰি সৃষ্টি হয় উত্তেজনাপূৰ্ণ পৰিৱেশৰ। আনহাতে ক্ষুব্ধ জনতাৰ ৰোষত পৰাৰ ভয়ত পলায়ন কৰা অভিযুক্ত অধ্যক্ষই। ঘটনা সন্দৰ্ভত গোচৰ ৰুজুৰ পিছতে আৰক্ষীয়ে জব্দ কৰে তমছেৰ আলী আহমেদৰ 4চকীয়া বাহন। পলাতক অধ্যক্ষক গ্ৰেপ্তাৰৰ দাবী স্থানীয় লোকে ঘেৰাও কৰে বিদ্যাপুৰ আৰক্ষী চকী। অৱশ্যে জিলাখনৰ শীৰ্ষ আৰক্ষী বিষয়াবৰ্গ উপস্থিত হৈ অভিযুক্ত শীঘ্ৰে কৰায়ত্ব কৰাৰ আশ্বাস দিয়ে স্থানীয় লোকক। আমি 8টা বজাত এফআইআৰখন যেতিয়া দিলে তেতিয়াহে আমি গম পালোঁ। IC বিদ্যাপুৰে এফআইআৰখন 8টা বজাত পোৱা বুলি ক'লে আৰু সেই মৰ্মে আমি গোটেই ঘটনাটোৰ আমি পম খেদি পেলাই আহি এইখিনি পালোঁ। আৰু আমাৰ গোটেই ঘটনাটোৰ ওপৰত আৰক্ষী অধীক্ষক মহোদয় খুব ভালকৈ নিৰীক্ষণ কৰিছে আৰু তেখেতেও মোক ইয়ালৈকে পঠালে। আমি আহি পেলাই এতিয়া যিজন শিক্ষক ইয়াৰ লগত জড়িত বুলি আমি খবৰ পালোঁ আৰু এফআইআৰ লঞ্চ কৰিছে তমছেৰ আলী বুলি। আমি তমছেৰ আলীক বিচাৰি আছোঁ। তেখেতৰ ঘৰতো অলৰেডি গৈছে আমাৰ মানুহ, কিন্তু ঘৰত পোৱা নাই। এতিয়া আমি যিমান সোনকালে পাৰোঁ তেখেতক মানে ধৰাৰ কাৰণে আমি কৰায়ত্ব কৰাৰ কাৰণে আমি আপোনাৰ অলক্ষিতে হঠাতে সন্ধানহীন হ'ল 2000 টকীয়া নোট। আপুনি ভালদৰে মন কৰক কেতিয়াৰ পৰা আপোনাৰ হাতত পৰা নাই 2000 টকীয়া নোট। ক'ত কেনেদৰে সন্ধানহীন হ'ল এই 2000 টকীয়া নোট। आज भारत सरकार का ये सौभाग्य है कि हमें राजमाता जी के सम्मान में ये सिक्का देश के सामने रखने का अवसर मिला है। ৰাজমাতা বিজয় ৰাজে সিন্ধিয়াৰ শততম জন্ম জয়ন্তী উপলক্ষে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে 100 টকীয়া মুদ্ৰা। ये सौभाग्य है कि हमें राजमाता जी के सम्मान में ये सिक्का देश के सामने रखने का अवसर मिला है। শীঘ্ৰেই আপোনাৰ মোৰ হাতলৈ আহিব 100 টকীয়া মুদ্ৰা। পিছে আপোনাৰ হাতত এতিয়া 2000 টকীয়া আছেনে? 2016 চনৰ নৱেম্বৰতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নোটবন্দীৰ জৰিয়তে পূৰ্বৰ 500 টকীয়া আৰু 1000 টকীয়া নোটৰ প্ৰচলন বন্ধ কৰি মুকলি কৰিছিল 2000 টকীয়া নোট। পিছে কিছুদিনৰ পৰা আপোনাৰ মোৰ হাতৰ পৰা অন্তৰ্ধান হৈছে 2000 টকীয়া। বেংক অথবা ATM ক'তো নোলায় 2000 টকীয়া। কাৰোৰে হাতত নাই যেন 2000 টকীয়া। কিন্তু হঠাতে কলৈ গ'ল 2000 টকীয়া নোটসমূহ? যিবোৰ ডাঙৰ ডাঙৰ তেল ডিপুৱে হওক, ব্যৱসায় প্ৰতিষ্ঠান, বেংক, আপুনি এবাৰ তদন্ত কৰক, আপুনি দেখা পাব যে গোটেই বজাৰত মানে 2000 টকীয়া এটা নোহোৱা হৈ গ'ল। এইটো আমাৰ সন্দেহ হৈছে যে কোটি 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 টকা 2000 টকীয়া বান্দিলে ওলোৱাৰ পিছত এতিয়া ক'লৈ গুচি গ'ল। হয়, RTI কৰ্মীত দিলীপ নাথৰ স্পষ্ট অভিযোগ। কলা বেপাৰী আৰু ৰাজনৈতিক নেতাই গোপনে মজুত কৰিছে 2000 টকীয়া নোট, যিসমূহ নোট নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত পৰিব ভোটাৰৰ হাতত। ধনৰ বিনিময়ত ভোট কিনাৰ লক্ষ্যৰে ৰাজনৈতিক নেতাই নিজাকৈ আৰু কলা বেপাৰীৰ দ্বাৰা 2000 টকীয়া নোট লুকুৱাই ৰখাৰ অভিযোগ আনিছে দিলীপ নাথে। লগতে দিলীপ নাথে ক'লে নিৰ্বাচনৰ পূৰ্বেই প্ৰমাণিত হ'ব তেওঁৰ অভিযোগ। এতিয়া আমাৰ সন্দেহ হৈছে যে নিৰ্বাচনৰ আগে আগে এই 2000 টকীয়া বান্দিলবিলাক সম্পূৰ্ণ ওলাব, যিহেতু বিজেপি চৰকাৰৰ দিনত বেংকতেই হওক বা য'তেই নহওক, GST হওক, ইনকাম টেক্স, চেল টেক্স, এইবোৰ গোটেইবোৰ টানি ধৰাৰ পিছত দুৰ্নীতিৰে যিবোৰে ধন
সাঁচিছিল সেইবোৰ বেংকত থ'ব নোৱাৰা হ'ল, নিৰ্বাচনৰ সময়ত উলিয়াব নোৱাৰে। সেইকাৰণে নোটবোৰেই 2000 টকীয়া যিবোৰ নোট সেইবোৰে বান্ধি তেওঁলোকে গোপনে লুকুৱাই ৰাখিছে। নিৰ্বাচনৰ আগত আপুনি চাব প্ৰত্যেকটো মানে ভোটাৰৰ হাতে হাতে এই 2000 টকীয়া বান্ডিলবিলাক কিছুমান দলে বিতৰণ কৰিব। তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ, নিউজ 18 অসম নৰ্থ ইষ্ট। আহি আছে পূজা, আপুনি এবাৰ কিদৰে উদযাপন কৰিব পূজা? ফেশ্বন ডিজাইনাৰ ছাইদা চিফাই পূজাৰ বাবে প্ৰস্তুত কৰিছে বিশেষ সাজপাৰ। চাহক ফেশ্বন ডিজাইনাৰগৰাকীৰ পূজাৰ সাজপাৰৰ কালেকশ্যন। পূজা বুলি ক'লে ব্যস্ত হৈ পৰে ফেশ্বন ডিজাইনাৰসকলেও, ধুনীয়া ধুনীয়া সাজ সজ্জা তৈয়াৰ কৰে আপোনাৰ বাবে। কিন্তু এইবাৰ যিহেতু পূজাৰ সেই মাদকতা নাই, গতিকে ডিজাইনাৰসকলেনো কি কৰিছে? মই আছোঁ এগৰাকী ফেশ্বন ডিজাইনাৰ ছাইদা চিফাৰ সৈতে। তেওঁৰ প্ৰস্তুতি কেনেকুৱা, তেওঁ আপোনালোকৰ বাবে কি প্ৰস্তুতি কৰিছিলে বা কেনেকুৱা সাজ সজ্জা বনাইছিলে, লগত মেচিং মাস্ক তেওঁ বনাইছিলে নে নাই, সেই সকলোখিনি ক'ব। লগতে পূজা স্পেচিয়েল অফাৰ কিবা আছে নেকি সেই বিষয়েও আমাক ক'ব। স্বাগতম জনাইছোঁ। থেংক ইউ প্ৰিয়ংকা। আৰু পূজা বুলি ক'লে যিটো আমাৰ মনলৈ আহে, পূজাৰ যিটো পৰিৱেশ আমি বজাৰত দেখোঁ পূজাৰ আগৰ পৰাই, আচলতে এই সময়খিনি বেছি ভাল লাগে বজাৰ কৰি। এইটো সময়ত আগতে আমি খুব মানে এইটো সময়ত ইমানেই আমি ব্যস্ততাৰ মাজত থাকোঁ কি আমি ৰাতি আমাৰ 10টা বাজি যায়। কিন্তু এইবাৰ খুব দুখ লাগিছে, গোটেই পৃথিৱীতে বিজনেছ খুব বেয়া এতিয়া বাণিজ্যত। ত' এইবাৰ পূজাটো আছে মোৰ তাত, কিন্তু স্পেচিয়েলি বিয়াৰ কাৰণে মই বেছি কৰি আছোঁ। মানে পূজাতকৈ বেছি বিয়া হয়, বিয়াটো তথাপিও 50 এনেকৈ দিছে মানুহ। এতিয়া বিয়াৰ কাৰণে মই স্পেচিয়েল মই পূজাৰ লগতে মই পাটৰ কাপোৰত অকণমান কৰিছোঁ, তাৰে লগতে অকণমান নুনি পাট, তাৰপিছত আকৌ অকণমান এতিয়া ঠাণ্ডা অকণমান ভাপ অহাৰ কাৰণে টচল চাৰ্ট দিলোঁ, এৰী টকলে অকণমান দিছোঁ অলৰেডি, তাঁতশালত লাগিয়ে আছে। লগতে আজি আমাৰ মডেল আহিছে, আমাৰ লগতে আছে প্ৰিয়া মেঘ বুলি, তেওঁক মই দুযোৰ কাপোৰ পিন্ধাম। মই খুব ধুনীয়া দুটা কালাৰ, ৰেড আৰু এগৰাকী ধুনীয়া মডেল আছে, তেওঁ কিছুমান কালেকশ্যন পিন্ধি দেখাব ছাইদা চিফাৰ। লগতে পূজা স্পেচিয়েল অফাৰ, যিহেতু গ্ৰাহক নাই গতিকে কিবা কিবি স্পেচিয়েল অফাৰ আছে নেকি? দিছোঁ। পূজা স্পেচিয়েল মোৰ কি কয় চেঞ্জিং ছিজন বুটিকলৈ যদি আহে